গুৰুত্বপূৰ্ণ পদবী দক্ষতা বিকাশ আৰু সেই দক্ষতা বিকাশৰে দায়িত্ব পাইছিল ইলন মাস্কে ট্ৰাম্পে 20 জানুৱাৰীত আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতি হিচাপে কিন্তু সেই ইলন মাস্কে এতিয়া গুৰুত্বপূৰ্ণ পদবীটো বাদ দিব মানে ট্ৰাম্প প্ৰশাসনৰ পৰা আঁতৰি আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয় সবিশেষ জনাম এই পোনপটীয়া সম্প্ৰচাৰত নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইলন মাস্ক বিশ্বৰ এগৰাকী ধনাঢ্য ব্যক্তি তেওঁৰ টেসলা কোম্পানীৰ কথা সকলোৱে জানে টেসলাৰ লগতে শেহতীয়াকৈ মহাকাশ অভিযানৰ ক্ষেত্ৰত যি কাম কৰি আছে সেইখিনি কথা সকলোৱে জানে আৰু আন ক্ষেত্ৰত এতিয়া তেওঁ স্যাটেলাইট ইন্টাৰনেটৰ যি ব্যৱস্থা কৰিছে সমগ্ৰ বিশ্বজুৰি ষ্টাৰলিংক সেই ষ্টাৰলিংকৰ কথাও সকলোৱে জানে সেই ষ্টাৰলিংক ভাৰততো আহিব তাৰেই প্ৰস্তুতি চলি আছে কিন্তু সেইগৰাকী ইলন মাস্কে যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰাম্প প্ৰশাসনৰ সৈতে জড়িত হৈ পৰিল দক্ষতা বিকাশৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ এটা তেওঁ দায়িত্ব লাভ কৰিলে তাৰ পাছতেই বিশ্বজুৰি খলকনিৰ সৃষ্টি হ'ল এগৰাকী ব্যৱসায়িক হঠাৎ ট্ৰাম্প প্ৰশাসনৰ ভিতৰ চৰাত অন্তৰ্ভুক্তিক লৈ বিৰূপ মন্তব্য আহিল বিৰোধী ডেমক্ৰেটিক দলেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লগতে তেওঁৰ ব্যৱসায়ৰ সৈতে জড়িত একাংশ ব্যক্তি লগতে বিভিন্ন বেপাৰ বাণিজ্যৰ সৈতে জড়িত ব্যক্তি বা তেওঁৰ যিসকল ক্ৰেতা আছে তেওঁলোকৰো একাংশৰ মাজত বিৰুদ্ধাচৰণৰ ঢৌ উঠিল সংবেদনশীল আৰু অতি গোপনীয় তথ্য ট্ৰাম্প চৰকাৰৰ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ সেই সকলোখিনি ফাদিল হৈ যাব বুলি একাংশই ভয় কৰিলে বহুতে মন্তব্য কৰিলে যে ইলন মাস্ক প্ৰকৃত অৰ্থত এগৰাকী ব্যৱসায়ী তেওঁ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি নহয় তেওঁৰ কাম হৈছে ব্যৱসায় সম্প্ৰসাৰণ কৰা ব্যৱসায় বিস্তাৰ কৰা নিজৰ ব্যৱসায় আধিপত্য বিস্তাৰ কৰা আৰু তেনেজন ব্যক্তি যেতিয়া চৰকাৰৰ ভিতৰ চৰত সোমাই চৰকাৰৰ গোপনীয় কথাবোৰ জানি যাব তেনেহলে হি ভয়ংকৰ হৈ পৰিব পাৰে আনকি তেওঁ সেই কথাবোৰ সেই বিষয়বোৰ নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে যিটোৱে প্ৰকৃত অৰ্থত এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন তুলিব পাৰে এখন ৰাষ্ট্ৰৰ বিভিন্ন নিৰাপত্তাজনিত বিষয়বোৰৰ ওপৰত হয়তো অখনি সংকেত কঢ়িয়াব পাৰে সেই কথা বিভিন্নজনে উল্লেখ কৰিলে আৰু সেই কথা উল্লেখ কৰি ইউৰোপৰ বিভিন্ন প্ৰান্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিজৰ দেশতেই প্ৰতিবাদ ইউৰোপতো প্ৰতিবাদ আনকি অষ্ট্ৰেলিয়াতো প্ৰতিবাদ সাব্যস্ত কৰা হ'ল ফ্ৰান্স জাৰ্মানী এইবোৰ প্ৰান্ততো প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰতেই 272খনতকৈ অধিক টেসলাৰ বিপণীৰ সন্মুখত প্ৰতিবাদ হ'ল অষ্ট্ৰেলিয়াতো প্ৰতিবাদ হ'ল টেসলাৰ বিৰুদ্ধে টেসলাৰ বিপণীৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল আৰু তেওঁলোকে তিনিটা চৰ্ত বান্ধি দিলে যে টেসলা গাড়ী নিকিনিব টেসলাৰ ষ্টক কিনাটো প্ৰত্যাহাৰ কৰক আৰু টেসলাক ধ্বংস কৰিবলৈ কৰা এই সংগ্ৰামখনত সকলোৱে জপিয়াই পৰক এই তিনিটা মূল বিন্দুত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি এই আন্দোলনখন চলালে প্ৰথমটো কথা হ'ল টেসলাৰ গাড়ী নিকিনিব বুলি তেওঁলোকে আহ্বান জনালে ক্ৰেতাসকলক যে ভুলতো টেসলাৰ গাড়ী নিকিনিব কাৰণ এইজন ইলন মাস্কে এতিয়া চৰকাৰত থাকি হয়তো ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে দ্বিতীয়তে টেসলাৰ ষ্টক নিকিনিব বুলি ক'লে মানে শেয়াৰ মাৰ্কেটৰ ষ্টক নিকিনিবলৈ আহ্বান জনাইছে আন্দোলনকাৰীসকলে তৃতীয়তে টেসলাৰ বিৰুদ্ধে কৰা এই আন্দোলনত সকলো জপিয়াই পৰিব লাগে আৰু টেসলাক ধ্বংস কৰি পেলাব লাগে আৰু তাৰ পাছত স্বাভাৱিকতে ইলন মাস্কে অলপ ভয় খাইছে কাৰণ এই আন্দোলন কেৱল এখন দেশতে সীমাবদ্ধ থাকিলে কথা নাছিল খুদ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আদি কৰি ইউৰোপ অষ্ট্ৰেলিয়া পৰ্যন্ত বিয়পি গৈছে আৰু ক্ৰমাৎ দিন যোৱাৰ লগে লগে এই আন্দোলন ডাঙৰ হ'বলৈ গৈ আছে আৰু ইতিমধ্যে এই আন্দোলনত বিভিন্নজনে অংশগ্ৰহণ কৰিছেহি নতুন নতুন মানুহে আহি এই আন্দোলনৰ প্ৰতি সঁহাৰি আগবঢ়াইছে এই আন্দোলনে বিশ্বব্যাপী হয়তো জোকাৰণি সৃষ্টি কৰিব পাৰে আৰু তেওঁৰ ব্যৱসায় বাণিজ্য তললৈ নমাৰ আশংকা প্ৰকাশ কৰি এতিয়া ইলন মাস্কে অৱশেষত সিদ্ধান্ত লৈ লৈছে যে মে মাহত তেওঁ ট্ৰাম্প প্ৰশাসনৰ পৰা অব্যাহতি ল'ব পদত্যাগ কৰিব তেওঁ দক্ষতা বিকাশৰ দপ্তৰৰ পৰা ইলন মাস্ক আৰু নাথাকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ইলন মাস্কে কাৰণ তেওঁৰ ব্যৱসায়ত ইয়াত অখনি সংকেত নামি আহিছে ব্যৱসায়ৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে তেওঁ স্বাভাৱিকতে তেওঁ ব্যৱসায়ী যিটো কথা আমি ইতিমধ্যে কৈছো ব্যৱসায়ী হিচাপে তেওঁ ব্যৱসায়ৰ কথা চিন্তা কৰিব লাগিব তেওঁ বছৰ বছৰ ধৰি ব্যৱসায় কৰি আছে আৰু ব্যৱসায় কৰি কৰি তেওঁ নতুন নতুন উদ্ভাৱনী শক্তিৰে চমক দিবলৈ সক্ষম হৈছে নিত্য নতুন বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি তেওঁৰ ব্যৱসায় কেনেধৰণে মানুহৰ মাজত অধিক লৈ যাব পাৰি তাৰ ব্যৱস্থা কৰি আছে আৰু শেহতীয়াকৈ তেওঁৰ ষ্টাৰলিংক যেটো স্যাটেলাইট ইন্টাৰনেটৰ ব্যৱস্থা সেইটো ভাৰততো আহি আছে যাৰ জৰিয়তে তেওঁ ইতিমধ্যে খলকনি তুলিছে
আৰু লগতে তেওঁৰ যি মহাকাশ অভিযান সেই মহাকাশ অভিযানেও দ্ৰুতভাৱে বিকাশৰ দিশেৰে গৈ আছে দ্ৰুতভাৱে বিকাশৰ গতিত আগবাঢ়ি গৈ আছে আগন্তুক দিনত তেওঁ মঙ্গল গ্ৰহত বসতি স্থাপন কৰাৰ কথা বিভিন্ন সময়ত কৈ থাকে আৰু আন মহাকাশ যানবোৰ বা মহাকাশ অভিযানবোৰৰ কথাটো আমি জানোৱেই সেইগৰাকী ইলন মাস্কে এতিয়া অৱশেষত সিদ্ধান্ত লৈছে যে তেওঁ ট্ৰাম্প প্ৰশাসনৰ পৰা আঁতৰি আহিব ট্ৰাম্প প্ৰশাসনৰ পৰা আঁতৰি তেওঁ আকৌ সেই আগৰ ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণৰ কামতে ব্ৰতী হৈ যাব আমি দেখিছিলোঁ 20 জানুৱাৰী যেতিয়া ডোনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰিছিল শপত লৈছিল সেই দিনাৰ পৰা তাৰ পিছদিনালৈকে ডোনাল্ড ট্ৰাম্পৰ সৈতে সাতুৰ দৰে লাগি আছিল ইলন মাস্কে আনকি ডোনাল্ড ট্ৰাম্পৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ কণমানি সন্তানকো লৈ গৈছিল তাতো ইলন মাস্কে ধেমেলীয়া সুৰতেই সকলোকে ৰসৰ ভাণ্ডাৰ দিবলৈ সক্ষম হৈছিল সেই কণমানিটিও অলপ হাঁহি ধেমালিৰ খুৰাক যোগাইছিল ইলন মাস্কেও স্বভাৱসিদ্ধভাৱেই সকলোৰে মাজত কিছু আকৰ্ষণ বা কিছু বিনোদন দিবলৈ সক্ষম হৈছিল পিছদিনাখন ইলন মাস্কে ডোনাল্ড ট্ৰাম্পৰ গোটেই পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে এখন ফটো উঠিছিল তাকো ডোনাল্ড ট্ৰাম্পৰ বাসগৃহত সেই চিত্ৰখনেও ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল কাৰণ গোটেই পৰিয়ালৰ সদস্য তাৰ মাজত ইলন মাস্ক তেওঁৰ সন্তানৰ সৈতে তেতিয়াই নেটিজেনৰ মাজত এই বিষয়টোক লৈ চৰ্চা হ'ল আৰু সকলোৱে ক'লে স্বাভাৱিকতে ডোনাল্ড ট্ৰাম্পে ইলন মাস্কক কিমান ভাল পায় এই আলোকচিত্ৰখনৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ আৰু সেইটো হয়ও বাস্তৱত ডোনাল্ড ট্ৰাম্পে ইলন মাস্কক বিশ্বাস কৰে ভাল পায় আৰু যাৰ বাবে হয়তো এটা গুৰুত্বপূৰ্ণ দপ্তৰ তেওঁৰ হাতত অৰ্পণ কৰিলে তেওঁক গুৰু দায়িত্ব দিলে কিন্তু সেই গুৰু দায়িত্ব দিয়াটোৱে ক'ৰবাত ইলন মাস্কৰ বাবে কাল হৈ পৰিল ইলন মাস্কৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিলে ডেমক্ৰেট দলৰ একাংশ নেতাই সদস্যই লগতে আন নিৰপেক্ষ মানুহেও মাত মাতিবলৈ আৰম্ভ কৰিলে এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি অশনি সংকেত বুলি বিভিন্নজনে অভিহিত কৰিবলৈ ধৰিলে আৰু অতি সংবেদনশীল গোপনীয় যিবোৰ তথ্য আছে এখন চৰকাৰৰ ভিতৰৰ সেইখিনি ফাদিল হৈ যাব বা বাহিৰ হৈ যাব বুলি তেওঁলোকে শংকা ব্যক্ত কৰিলে আৰু সেয়েহে ইলন মাস্কৰ বিৰুদ্ধে টেছলাৰ সন্মুখত এই যি আন্দোলন ব্যাপক আন্দোলন ভৰপক সময় এয়া আন্দোলনৰ এতিয়াও চলি আছে সেয়া আমি দেখিবলৈ পাইছোঁ আৰু ইলন মাস্কে অৱশেষত তেওঁৰ সিদ্ধান্ত সলাবলৈ বাধ্য হ'ল ট্ৰাম্প চৰকাৰৰ পৰা তেওঁ আঁতৰি অহাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল আৰু এতিয়া তেওঁ অতি সোনকালে মে মাহত কোৱা হৈছে মে মাহত ইলন মাস্কে ট্ৰাম্প চৰকাৰৰ এই পদবীৰ পৰা পদত্যাগ কৰিব আকৌ তেওঁ কোনো ধৰণৰ এনেধৰণৰ পদবী নলওঁ বুলি উল্লেখ কৰিছে তেওঁ কেৱল ব্যৱসায়ত মনোনিৱেশ কৰিম বুলি সদৰি কৰিছে এই ক্ষেত্ৰত স্বাভাৱিকতে লক্ষণীয় হৈ পৰিছে এতিয়া ডোনাল্ড ট্ৰাম্পৰ কি প্ৰতিক্ৰিয়া আহে তাৰ ওপৰতো আমি চকু ৰাখিম ডোনাল্ড ট্ৰাম্পে কিবা মন্তব্য আগবঢ়ায় নেকি স্বাভাৱিকতে ডোনাল্ড ট্ৰাম্পৰ ব্যক্তিত্বৰ কথা আমি জানো তেওঁ মুখত কথাবোৰ কৈ দিয়ে ভলডমিৰ জেলেনস্কিক কেনেধৰণে মুখতে কৈ দিছিল সংবাদ মাধ্যমৰ সন্মুখত আপোনালোকে সকলোৱে দেখিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকী সেইগৰাকী ডোনাল্ড ট্ৰাম্পেও হয়তো এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া দিব ইলন মাস্কৰ এই মন্তব্য শুনাৰ পাছত ডোনাল্ড ট্ৰাম্পে কি বক্তব্য আগবঢ়ায় আমি সেয়াও পৰৱৰ্তী সময়ত হয়তো শুনিবলৈ আগ্ৰহেৰে বাট চাই ৰ'ম যেতিয়া ডোনাল্ড ট্ৰাম্পে সেই বক্তব্য দিব নিউজ 18ত আপোনালোকে সেইখিনি শুনিবলৈ পাব এই মুহূৰ্তত এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছোঁ আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ